ৰেশন কাৰ্ড পালো কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম সাৰ্টিফিকেট নালাগে যে অৰুণোদয় আঁচনি আমি 2019 চনত আৰম্ভ কৰিছিলো প্ৰথম 830 টকা দিছিলো আৰু 20 লাখ পৰিয়ালক আমি দিছিলো তাৰ পিছত সৰকাৰ আহিলে প্ৰথমতে 1000 আৰু কোভিডৰ কাৰণে 250 টকা যোগ কৰি আমি 1250 টকা দিলো কোভিড শেষ হৈ গল কিন্তু কোভিডৰ টকাটো এতিয়াও আমি কাটা নাই যেনেকে আছিল তেনেকে থাকিলে তাৰ পিছত আমি কি কৰিলো 20 লাখৰ পৰা 27 লাখ পৰিয়ালক আমি অৰুণোদয় দিলো এইবাৰ এই যেটো অৰুণোদয় পখেক চলি আছে এই পখেকত আমি অৰুণোদয় পোৱা মানুহৰ সংখ্যা 27 লাখৰ পৰা পুনে পুনে 40 লাখলৈকে আমি বৃদ্ধি কৰিম অৰ্থাৎ যদি ঢকুৱাখানা সমষ্টিত আগতে 22000 পৰিয়ালে অৰুণোদয় পাইছিল এতিয়া 29000 30000 পৰিয়ালে অৰুণোদয় পাব 80 পৰা 85% পৰিয়ালে এইবাৰ অৰুণোদয় আঁচনি পাই যাব লাহে লাহে আপোনালোকে মোক আশীৰ্বাদ কৰি গৈ থাকিব আৰু আমি নতুন নতুন কাম কৰি কৰি গৈ থাকিম দ্বিতীয়তে আমাৰ মহিলাসকলে মাজে মাজে চিন্তা কৰে যে মুখ্যমন্ত্ৰীয়েটো আত্মসহায়ক গোটত 10000 টকা দিম বুলি কৈছিল এতিয়ালৈকে টকাটো আহা নাই হেতু চিন্তা কৰে নে নকৰে হেতু মাজে মাজে চিন্তা আহি থাকে হয় নে নহয় এতিয়া আপোনালোকে মনত কৰক যে মই যি কৈছো আজিলৈকে কেতিয়াবা কোনবা কথা এনে কৈছো নেকি যি কৈছো হৈছে নে নাই এতিয়া আমাৰ এই আঁচনিটোৰ নাম হল মহিলা উদ্যমিতা আঁচনি কিছুমানে কয় গছ লগাবৰ কাৰণে পইচা দিছে আমি গছ লগোৱাৰ কাৰণে পইচা দিয়া নাই এইটো ভুল ধাৰণা নলব কাৰণ গছডাল লাগিলে ডাঙৰ হলে গছডাল আপোনালোকে মোৰ ঘৰত কাটি নিদিয়ে গছডাল আপোনালোকৰ ঘৰতে থাকিব না কাটি পেলাই মোক দিব মুক্ত নিদিয়ে গতিকে এই গছডাল যদি সেগুন গছ ৰৈছে ডাঙৰ হলে তাৰ যি উপাৰ্জন হ'ব সেইটো আপোনালোকে পাব আৰু আপোনালোকক গছডাল ৰুবৰ কাৰণে মই উৎসাহ দিয়াৰ কাৰণে মোক উল্টাই আপোনালোকে পিঠা তিঠা খোৱাবহে লাগে হয়নে নহয় এতিয়া মেইন কথাটো হল যে আমি টকাটো কেতিয়া পাম এই কেইদিন আমি ধুনিয়া কৰি ভেৰিফিকেশন বিলাক কৰি আছো 28 তাৰিখৰ ভিতৰত আমাৰ ভেৰিফিকেশন বিলাক কমপ্লিট হৈ যাব ভেৰিফিকেশন কমপ্লিট হোৱাৰ পিছত আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হল তেওঁলোকৰ আমি তালিকাখন দিম তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক 10000 টকাটো শেষ নহয় 10000 টকাটো আৰম্ভণি আমাৰ উদ্দেশ্য হল যে এই 10000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে কিন্তু যদি কোনোবাই 10000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গল তেতিয়া ইটোটো আৰু আগনাবাঢ়িব সেই কাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকে আগবাঢ়িব লাগিব আমি বুজাই দিম আৰু তাৰ পিছত এনেকে মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম টকাটো 100% পাবই খালি অকনমান অপেক্ষা কৰক অপেক্ষাৰ ফলটো মিঠা হয় হয় না নহয় আৰু মহিলা